কুমার ভাল পাও দেহি আজি বাহিৰজন বুজাবলৈ বৰ ভাল লাগিছে দেই আমি হেৰু বাহিৰ লাগিব আৰু হিউডা গান আমাৰ ইয়াৰ ভট্টাচাৰ্য থাকিব পাৰিব আচলতে কি এটা আৰ্কিঅলজিকেল সাইট বুলি ক'ম প্লেচ যেনেকৈ তেজপুৰ যেনেকৈ বিশ্বনাথ আৰু কাজিৰঙাৰ লগত জড়িত হৈ আছে আৰ্কিঅলজিকেল সাইট যদি মই ভাবোঁ যে পৰ্যটক ইয়াত আহিব লাগে চাব লাগে ইয়াত কি আছে নতুন বস্তু আছে যিবিলাক এতিয়ালৈকে আমি ফ'কাছ কৰা নাই এক্সপ্ল'ৰ কৰা নাই চ' মই মোৰ ফালৰ পৰা যদি চেষ্টা কৰিম যাতে বিশ্বনাথ ঘাটক আকৌ পুনৰুজ্জীৱিত কৰিবলৈ বাহিৰৰ মানুহে আহি যাতে চায় ইয়াত কি আছে বহুত বস্তু ইয়াত চাবলগীয়া কাৰণ মই যোৱাবাৰ আহোঁতে ইয়াত যেতিয়া একমাহ আছিল যেতিয়া ঘূৰিছিলোঁ তেতিয়া গম পালোঁ ইয়াত বহুত বস্তু আছে চাবলগীয়া বহুত বস্তু কমলা বজাত আছে দিবলগীয়া আমি মানুহক বিলাই দিবলগীয়া আৰু বাগান চাগানটো আছেই বাৰু যথেষ্ট আছে ডাঙৰ ডাঙৰ বাগান আছে অসমৰ বনাবাৰীখন আটাইতকৈ বৃহৎ বাগান হয় চ' সেইকাৰণে সকলোকে বিশ্বনাথ ঘাটৰ হৈ মই মোৰ ফালৰ পৰা মৰম জনাইছোঁ আৰু সকলোৱে ভালকৈ চাব চোৱা চিতা কৰিব চাফাকৈ ৰাখিব ধুনীয়াকৈ ৰাখিব কিবা এটা প্লেনিং কৰি আছো এইটো অলপ পিছত গম পাব এতিয়া তাবলা বজোৱা দেখা গৈছে আৰু আপোনাক চাবৰ কাৰণে হাজাৰ হাজাৰ অনুৰাগী ইয়াত ভিৰ কৰাৰ পৰিলক্ষিত মই এনেও তাবলা প্লেয়াৰ আছো সেইকাৰণে তাৰ লগত বহি লৈছো ৰাসবোৰ চবতে বেলেগ হয় চব জেগাত বেলেগ নলবাৰীত বেলেগ হয় মাজুলীত বেলেগ হয় মাজুলীতো এইবাৰ 65খন নে কিমানখন ৰাস হৈছে চ' প্ৰত্যেকটো জেগাত বেলেগ হয় আগতে যোৰহাটত মই যোৰহাটতো ৰাস হয় বিভিন্ন জেগাত এতিয়া ৰাসবোৰ খুব ডাঙৰ হৈছে ডাঙৰ মহোৎসৱ নিচিনা হৈছে তেতিয়া সৰু সৰু আছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মই বজাবলৈ মাতে মই বজাবলৈ যাওঁ কীবৰ্ড বজাবলৈ যাওঁ হেল্প কৰি দিওঁ আৰু মিউজিকত চ' এতিয়া এইবাৰ আহি দেখিছোঁ ইটছ লাইক থিয়েটাৰ নিচিনা হৈছে থিয়েটাৰত যেনেকৈ মানুহ চব মানুহ একেলগে কাম কৰে গোটেই চবে চাবলৈ আহে সেইটো এটা ভাল এটা প্ৰগ্ৰেছ বুলি ক'ম মই প্ৰগ্ৰেছ হৈছে যিটো আমাৰ এটা সংস্কৃতিৰ অংগ তাক আমি যে অকণমান হ'লেও আগুৱাই নিব পাৰিছোঁ সেইটো কাৰণে সকলোকে ধন্যবাদ আছে পাণবজাৰ অচি